টিমৰ আচাৰ্য মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চৰকাৰে সম্পূৰ্ণভাৱে ক্ষমতাৰ অপপ্ৰয়োগ কৰি অসম আৰক্ষীক ব্যৱহাৰ কৰি অবৈধভাৱে বিভিন্ন গোচৰ জাপি দি দীৰ্ঘদিন জেলত বন্দী কৰি ৰাখিব বিচাৰিছে। ইতিমধ্যে মহবুবুল হক ডাঙৰীয়াৰ ওপৰত গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীৰ বিভিন্ন থানাৰ বিভিন্ন বিষয়াই বিভিন্নজন ব্যক্তিক থানালৈ মতাই আনি মহবুবুল হক ডাঙৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা এজাহাৰ দাখিল কৰিবলৈ বিভিন্ন ধৰণে চাপ প্ৰয়োগ কৰাৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে। ডক্টৰ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা এনেকুৱা ধৰণৰ চৰকাৰী নিপীড়ন অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ সৰ্বস্তৰৰ জনগণৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জনগণে ডক্টৰ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা এই অন্যায় অত্যাচাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। আজি অসম আৰক্ষীক অসম চৰকাৰে ব্যৱহাৰ কৰি এনেকুৱা ধৰণেৰে এজন শিক্ষাৰ লগত জড়িত থকা ব্যক্তিৰ ওপৰত যি চৰম নিৰ্যাতন চলাই আছে, এনেকুৱা ধৰণৰ ঘটনাৰ দ্বাৰা আচলতে অসম আৰক্ষীৰ একাউণ্টেবিলিটিৰ ওপৰতো কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। আজি সেইবাবে আমি ABMCয়ে সংবাদ মাধ্যমৰ জৰিয়তে মহবুবুল হক ডাঙৰীয়াৰ ওপৰত ASTMৰ অধ্যক্ষ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা চৰকাৰী নিৰ্যাতন আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ। মহবুবুল হক ডাঙৰীয়াৰ ওপৰত যিসমূহ গোচৰ অবৈধভাৱে ৰুজু কৰা হৈছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে অসম আৰক্ষীক প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এনেকুৱা ধৰণেৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি এজন ব্যক্তিৰ ওপৰত ৰাজনৈতিকভাৱে আক্ৰোশমূলকভাৱে কোনো ধৰণৰ চৰকাৰী নিৰ্যাতন চলোৱা ঘটনাৰ পৰা অসম চৰকাৰ তথা অসম আৰক্ষীক আঁতৰি থাকিবলৈ আমি ABMC দাবী উত্থাপন কৰিছোঁ। অসমৰ সৰ্বস্তৰৰ দল সংগঠন, সৰ্বস্তৰৰ বিদ্যত সমাজ, ছাত্ৰ ছাত্ৰী আটাইকে এইখিনি সময়ত ASTMৰ আচাৰ্য মহবুবুল হক ডাঙৰীয়াৰ কাষত থিয় দি এইখন দেশত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখনত একেলগে আগবাঢ়ি যাবলৈ ABMC আহ্বান জনাইছোঁ। ASTMৰ আচাৰ্য মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চৰকাৰে সম্পূৰ্ণভাৱে ক্ষমতাৰ অপপ্ৰয়োগ কৰি অসম আৰক্ষীক ব্যৱহাৰ কৰি অবৈধভাৱে বিভিন্ন গোচৰ জাপি দি দীৰ্ঘদিন জেলত বন্দী কৰি ৰাখিব বিচাৰিছে। ইতিমধ্যে মহবুবুল হক ডাঙৰীয়াৰ ওপৰত গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীৰ বিভিন্ন থানাৰ বিভিন্ন বিষয়াই বিভিন্নজন ব্যক্তিক থানালৈ মতাই আনি মহবুবুল হক ডাঙৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বা এজাহাৰ দাখিল কৰিবলৈ বিভিন্ন ধৰণে চাপ প্ৰয়োগ কৰাৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে। ডক্টৰ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা এনেকুৱা ধৰণৰ চৰকাৰী নিপীড়ন অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ সৰ্বস্তৰৰ জনগণৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জনগণে ডক্টৰ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা এই অন্যায় অত্যাচাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে। আজি অসম আৰক্ষীক অসম চৰকাৰে ব্যৱহাৰ কৰি এনেকুৱা ধৰণেৰে এজন শিক্ষাৰ লগত জড়িত থকা ব্যক্তিৰ ওপৰত যি চৰম নিৰ্যাতন চলাই আছে, এনেকুৱা ধৰণৰ ঘটনাৰ দ্বাৰা আচলতে অসম আৰক্ষীৰ একাউণ্টেবিলিটিৰ ওপৰতো কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। আজি সেইবাবে আমি ABMCয়ে সংবাদ মাধ্যমৰ জৰিয়তে মহবুবুল হক ডাঙৰীয়াৰ ওপৰত ASTMৰ অধ্যক্ষ মহবুবুল হক ডাঙৰীয়াৰ ওপৰত চলি থকা চৰকাৰী নিৰ্যাতন আমি বন্ধ কৰিবলৈ দাবী জনাইছোঁ। মহবুবুল হক ডাঙৰীয়াৰ ওপৰত যিসমূহ গোচৰ অবৈধভাৱে ৰুজু কৰা হৈছে সেই গোচৰসমূহ সম্পূৰ্ণভাৱে অসম আৰক্ষীক প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এনেকুৱা ধৰণেৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি এজন ব্যক্তিৰ ওপৰত ৰাজনৈতিকভাৱে আক্ৰোশমূলকভাৱে কোনো ধৰণৰ চৰকাৰী নিৰ্যাতন চলোৱা ঘটনাৰ পৰা অসম চৰকাৰ তথা অসম আৰক্ষীক আঁতৰি থাকিবলৈ আমি ABMC দাবী উত্থাপন কৰিছোঁ। অসমৰ সৰ্বস্তৰৰ দল সংগঠন, সৰ্বস্তৰৰ বিদ্যত সমাজ, ছাত্ৰ ছাত্ৰী আটাইকে এইখিনি সময়ত ASTMৰ আচাৰ্য মহবুবুল হক ডাঙৰীয়াৰ কাষত থিয় দি এইখন দেশত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখনত একেলগে আগবাঢ়ি যাবলৈ ABMC আহ্বান জনাইছোঁ।